তো আজি মই যাবলৈ ওলাইছোঁ বজাৰলৈ ব'লবমৰ শ্বপিং কৰিবলৈ। কাৰণ মানে মই ব'লবম যাম এইবাৰ, আৰু মানে আগতো গৈছোঁ বাৰু, কাৰণ মই ব্লগিং এই বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁহে, সেইটো কাৰণে আপোনালোকক ভিডিঅ' দিয়া হোৱা নাই ব'লবম যোৱা। কিন্তু এইবাৰ যাম আৰু আপোনালোকক কমপ্লিট ভিডিঅ'টো দিম। আৰু মই এই দেওবাৰে 27 তাৰিখে যাম ব'লবম। চ' আপোনালোকে চিন্তা নকৰিব, চব ভিডিঅ' পাই থাকিব। এতিয়া মই যাওঁ, অলপ বজাৰটো কৰি আহোঁগৈ। আৰু মোৰ লগত যাব মোৰ মা, আৰু আমি ব'লবম যাওঁ 3জন ঘৰৰ পৰা। পাপা যায়, দাদা যায় আৰু মই যাওঁ। আৰু মহাহেঁতিতো যায়েই, মামীহেঁতিও যায় মানে। কিন্তু আমাৰ ঘৰৰ পৰা মানে ক'বলৈ গ'লে 3জনেই আমি যাওঁ, অকল মাহে ঘৰত থাকে। আৰু এতিয়া মা আৰু মই যাওঁ, অকণমান বজাৰটো কৰি আহোঁ। কাৰণ মানে ব'লবম গ'লে চব বস্তু নতুন লাগে, এভৰিথিং অল টোটেল বস্তু নতুন লাগে। আপুনি পুৰণা বস্তু পিন্ধি যাব নোৱাৰে। আৰু বহুত নিয়ম থাকে কিছুমান। মইতো শাওণ মাহটো গোটেইটো মানি আছোঁ, আৰু সোমবাৰটো মোৰ ব্ৰত আছেই। এতিয়া ব'লক আমি যাওঁ, মা আহি আছে পিছপিনে। যাওঁ, বজাৰখিনি কৰি আহোঁগৈ। এইপিনে আছে মা আৰু এইপিনে আছোঁ মই। এতিয়া গৈ আছোঁ আৰু ব'লবমৰ অকণমান বজাৰটো কৰি আহোঁগৈ। তাৰপিছত যাবও লাগিব 27 তাৰিখে, সেইটো কাৰণে এতিয়া ব'লক যাওঁ আৰু বজাৰটো কৰি আহোঁগৈ। এইখন হ'ল আমাৰ লাহোৱালখন, আৰু লাহোৱালৰ পৰাই ল'ম, কাৰণ এদিনীয়া ইউজৰ কাৰণে লাগে। সেইটো কাৰণে ইমান দাবী নল'লেও হ'ব। আৰু সেইটো এনেও আমি ব'লবমত যাওঁ অকল পিন্ধি কিনে, তাৰপিছত ইউজ নকৰোঁৱে, এনেই থাকি যায়। সেইটো কাৰণে ইমান দামী নলওঁ বুলি ভাবিছোঁ, লাহোৱালৰ পৰাই লৈ লওঁ। সেইটো কাৰণে টাউন নাযাওঁ। আৰু বজাৰ আহিয়ে মাৰ শাৰী এখন চিলাবলৈ দিবলৈ আছিলে, ময়ো শিকিছিলোঁ। কিন্তু মানে মোৰ মেচিন নাই, সেইবাবে মায়ে মানে ইয়াতে চিলাবলৈ দিম বুলি ভাবিলে আৰু ইয়াতে আনিলে। ব্লাউজ এটা চিলাবলৈ দিছে আৰু পিক' ফলছ কৰিবলৈ আছে চাগে শাড়ীখনত। বাইদেউজনী খুব ভাল কৈছে নহয়, মাত কথাৰ পৰা লৈ কিনে এভৰিথিং বস্তু ভাল। আমাৰ লাহোৱালত ক'বলৈ গ'লে গোটেইকেইখন দোকানেই ভাল, আৰু মোক ভালকৈ বুজাই দিছে যে তুমি গভৰ্ণমেণ্টৰ কোৰ্চ কৰিলা যিহেতু, সেইবাবে তুমি এপ্লাই কৰিবা, তুমি পাবা, এপ্লাই কৰিবা, নেৰিবা, এপ্লাই কৰিবা, বাৰে বাৰে কৈ আছে। মানে মেচিনৰ কথা সুধিছিলোঁ আছে নেকি বুলি কিনে, সেইটো কাৰণে বহুত ভালকৈ বুজাই দিলে দেই। আৰু এইপিনে আহিলোঁ আমি কাপোৰ বজাৰ কৰিবলৈ। আপোনালোকক ঘৰত গৈ কিনে কাপোৰখিনি দেখাই দিম বাৰু, কিন্তু ইয়াতে মানে বজাৰ কৰিছোঁ চব দোকানত, আৰু বহুত মানুহে আহিছে দোকানত বজাৰ কৰিবলৈ কাৰণে। এইপিনে মায়ে আৰু কিবাকিবি বস্তু আছে, সেইবোৰ বজাৰ কৰি লৈছে। মণিহাৰী বস্তু যিমানবোৰ আছে চব বজাৰ কৰি লৈছে। আমাৰ বজাৰ কমপ্লিট হৈছে, আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। মই আপোনালোকক বস্তুখিনি কি কি ল'লোঁ ঘৰ গৈ কিনে চব আপোনালোকক দেখাই আছোঁ। ব'লক এতিয়া ঘৰলৈ যাওঁ। ফাইনেলি ঘৰ আহি পালোহি, আৰু এইটো চব মাছৰুম আনিলোঁ। এইটো বনাব লাগিব। ৰেচিপিটো আপোনালোকক দি দিম বাৰু কেনেকৈ বনায়। আৰু মই আপোনালোকক কি কি বজাৰ কৰি আনিলোঁ বজাৰৰ পৰা, সেইখিনিও আপোনালোকক দেখাই আছোঁ এইটো ভিডিঅ'ত। আৰু ৰেচিপি ভিডিঅ'টো আপোনালোকে বেলেগকৈ পাব, আৰু এই কি বজাৰ কৰি আনিলোঁ সেইটো এক্সট্ৰাকৈ ইয়াতে পাই যাব দেই। চ' গাইজ, এতিয়া আমি ঘৰ আহি গ'লোঁ, সেইবাবে এতিয়া কি আনিলোঁ বজাৰৰ পৰা সেইখিনিতো দেখাব লাগিব ন। এতিয়া সেইটো কাৰণে চব যিমানবোৰ বস্তু আনিলোঁ চব ইয়াতে থোৱা আছে, আৰু মই আপোনালোকক দেখাইছোঁ কি আনিলোঁ দেই। চবতকৈ ফাৰ্ষ্ট মায়ে ল'লে মেক্সি এটা। এইটো চব এইটো আনিলে। প্ৰথম মা ব'লবম নাযায়, সেইবাবে মা কি ল'লে সেইটোৱে দেখাই দিছোঁ। মানে আমাৰ বজাৰ গ'লে কোনোবা কিবা ন কিবা লয়ে, মানে চবৰ কাৰণে আনে। ইয়াতে মই অৰ্ডাৰ কৰিছিলোঁ দুপাট্টা 5 পিচ আছিলে, আৰু ইয়াতে এপিচ মাহীক দিয়া হ'ল, কাৰণ সেইটো ব্লেক কালাৰ আছিলে। আৰু আছে বহুতখিনি, কিন্তু মোৰ ব'লবমতো দৰকাৰ হয়, আৰু এক্সট্ৰাকৈও কুৰ্তিৰ লগত বা চুইজাৰৰ লগত পিন্ধিবলৈ দৰকাৰ হয়। সেইটো কাৰণে মই একেবাৰে 5টাকৈ অৰ্ডাৰ কৰিলোঁ। আৰু ব'লবমতো লাগিব মানে, সেইটো কাৰণে ৰেড কালাৰটো ব'লবমৰ কাৰণে থৈছোঁ, আৰু বাকীকেইটা য়েল্ল'টো চলিব বাৰু ব'লবমৰ কাৰণে। তাৰপিছত বাকীকেইটা মানে মোৰ এনেই ল'বলৈ কাৰণে লাগিব, সেইটো কাৰণে মই একেবাৰে অৰ্ডাৰ কৰি কিনে মিছ'ৰ পৰা ল'লোঁ, আৰু বহুত কম প্ৰাইচত মই 5টা দুপাট্টা পালোঁ। তাৰপিছত এইখন পলিথিনত কি আছে দেখাইছোঁ আপোনালোকক। ইয়াতে আছে হাফ পেণ্ট, চাইছে হাফ পেণ্টটো দেখাব। ইয়াতে হাফ পেণ্ট এটা আছে, ইয়াত আৰু এটা হাফ পেণ্ট আছে, আৰু এটা আছে ইয়াত। এইটো চক আৰু এটা হাফ পেণ্ট আছে। 3জনৰ কাৰণে মানে 3টা হাফ পেণ্ট আছে দেই। আমাৰ 3জন যায় ব'লবম, সেইটো কাৰণে হাফ পেণ্ট 3টা। ব'লবমৰ হাফ পেণ্ট নল'লোঁ এইবাৰ, কাৰণ প্ৰত্যেক বছৰ ব'লবমৰ হাফ পেণ্ট পিন্ধি যাওঁ, আৰু আমাৰ এনেই থাকি যায় হাফ পেণ্টকেইটা। সেইটো কাৰণে ভাবিলোঁ এইবাৰ অকণমান বেলেগ কালাৰ লৈ লওঁ, যে ঘৰতেও ইউজ কৰিব পৰাকৈ। সেইটো কাৰণে এইবাৰ চবৰ কাৰণে বেলেগ বেলেগ কালাৰৰ হাফ পেণ্ট আনিছোঁ। কিন্তু টি চাৰ্টকেইটা চাব দেই। এইটো বেগ আনিছোঁ কঁকালত মাৰিবলৈ কাৰণে।
বেগ পইচা চইচা থ'বলৈ কাৰণে কাম আহিব আৰু তাৰপিছত এইটো হৈ গ'ল বেগ এনেকুৱা বেগো 3টা লোৱা হৈছে কাৰণ 3জন যাব এইটো হ'ল ইয়াত মানে বলবমৰ পানীটো যি মানে আমি শিৱলিঙত যিটো পানী ঢালিম সেই পানীটো এই বেগটোতে থৈ কিনে পিঠিত টাঙি কিনে আৰু বান্ধিবলগীয়া হ'ব সেইটো কাৰণে এই বেগটো বহুত ইম্পৰ্টেণ্ট হয় চবৰ কাৰণে এটা এটা লোৱা হৈছে মানে 3টা বেগ লোৱা হৈছে আৰু স্পৰ্টিংকেইটা দেখাম দেই আমাৰ দাদাৰ কাৰণে টি চাৰ্ট অনা নাই সি ল'ৰা মানুহ জানে আৰু নিজৰ পচন্দ নিজে কৰে সেইটো কাৰণে এইটো হ'ল আমাৰ পাপাৰ স্পৰ্টিং ৰেডত আছে আৰু মহাকাল লিখা আছে চাইছে প্ৰিণ্টেড হয় বহুত ধুনীয়া স্পৰ্টিংটো ৰেড আৰু মোৰ টি চাৰ্টটো দেখাম যে আপোনালোকক মই কৈছিলোঁ চবৰ কাৰণে এটা এটা বেগ অনা হৈছে বুলি কিনে এইটো মোৰ বেগটো ইয়াত সোমাই আছিলে বুজি তাৰপৰা মোৰ টি চাৰ্টটো ইয়াত আছে আছে দেখোন টি চাৰ্ট পিন্ধা কৰি লওঁ এইটো চব গাইজ কিমান ভাল লাগিছে য়েল্ল' কালাৰৰ মোৰ ওপৰত শ্বুট কৰিব চাগে সেইটো কাৰণে মই এইটো কালাৰ লৈছোঁ পাপাক ৰেডটো দি দিলোঁ য়েল্ল'টো মই লৈছোঁ আৰু দাদাই কেনেকুৱা লয় মই নাজানো সি মানে নিজে আনিব আৰু অনা নাই এতিয়ালৈকে সেইটো কাৰণে এইকেইটাই বজাৰ কৰিলোঁ আৰু আছেই মানে চব বস্তু নতুনে পিন্ধিব লাগে পুৰণা পিন্ধিলে নহয় সেইবাবে এভৰিথিং বস্তু নতুন লাগে আজিলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব বাই বাই